Hello everyone, welcome to my YouTube channel. আজি হৈছে ফ্ৰাইডে 7 জানুৱাৰী। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মানে 10টা বাজিলেগে। এতিয়া ঘৰত কোনো নাই, সেইবাবে ভাবিলোঁ ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰিয়ে লওঁ। অকণমান কামত লাগিব লৈছিলোঁ, এই ড্ৰেছিংখন দেখিছেনে খালী খালী হৈ আছে, এখন চাফা কৰিব লৈছিলোঁ। ভাবিলোঁ তাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ, নহ'লে কৰা নহয়গৈ আৰু ভিডিঅ'। একচুৱেলি আজি ৰুহি ঘৰত নাই, মিণ্টুৰ লগত গৈছে পুৰণা ঘৰলৈ। পুৰণা ঘৰত কিবা কিবি ৰিপেয়াৰিঙৰ কাম চলি আছে, কিবা কিবি টাইলছ লগাইছে আৰু কি কৰিছে জানো, ময়ো ভালকৈ নাজানো। তো মিণ্টু তালৈ মাতিলে, সি তালৈ গৈছিলে, লগতে তাইকো যাব লাগে, উৎপাত কৰিলে ময়ো যাম তো পঠিয়াই দিলোঁ। ভালেই হ'ল বোলো, মোৰ অলপ কাম হ'ব, কাৰণ ৰুহি থাকিলে মই ড্ৰেছিঙত মেকআপৰ বস্তু চিজিল কৰা মানে অসম্ভৱ, কাৰণ এটাও বস্তু নাথাকিব আৰু তাইৰ হাতত পৰিলে মানে। এতিয়া মিণ্টুহঁতে ভাত পানী তাত খাই আহিব, মই অকলে আছোঁ, কি কৰোঁ চাওঁ। অকলে থাকিলে বনাবলৈ খাবলৈ মনো নাযায়। পটাপট কামখিনি কৰি লওঁ, তাৰপিছত কি কৰোঁ আপোনালোকক দেখাই আছোঁ। গাটো ধুই ওলাইছোঁহে, লগালগ পাৰ্চেল দিবলৈ অহা দাদাজনে গা ধুই থাকোঁতে ফোন কৰি আছে, মই ফোনটো বাজি থকা শুনি আছোঁ, কিন্তু ওলাই আহিব পৰা নাই। গাটো ধুই আহিয়ে তেওঁক কল বেক কৰিছোঁ, কৈছে পাৰ্চেল দিবলৈ আহি গেটৰ মুখত ৰৈ আছোঁ, অকণমান টাইম হ'ল বুলি কৈছে। পটাপট লৰালৰিকৈ ওলাই গৈ কাপোৰকেইটা ল'লোগৈ, পাৰ্চেলকেইটা মানে ৰুহিৰ কাপোৰ অৰ্ডাৰ দিছিলোঁ ফাৰ্ষ্ট ক্ৰাইৰ পৰা, সেইকেইটাই আহিলে। বিহু বুলি কিবা কিবি কেইটামান আৰু তাইৰ উইণ্টাৰ কাপোৰ চব এবাৰ লোৱা হৈয়ে গৈছিলে, সেইবাবে একো নলওঁ বুলি ভাবিছিলোঁ। বিহু বুলিতো একো নল'লেও মনটো ভাল নালাগিব, সেইবাবে ওলাই যোৱা হয়নে নহয় ভাবিয়ে মই ফাৰ্ষ্ট ক্ৰাইতে কিবা কিবি দুটামান অৰ্ডাৰ দিছিলোঁ, সেইকেইটা আহিলে। আৰু দুটামান আহিবলৈ বাকী আছে বাৰু। জোতা এযোৰ অৰ্ডাৰ দিছিলোঁ, সেইযোৰ এতিয়ালৈকে আহি পোৱা নাই, সেইযোৰ আহিব চাগে কাইলৈ পৰহিলৈ। 5 দিনমান আছিলে আহিবলৈ, সোনকালে আহি গ'ল, ভালেই হ'ল বাৰু। মই এইকেইদিন ঘৰত নাথাকিম। এবাৰ এইটো এটা জিন্স দিছিলোঁ, ভালেই হৈছে, কোৱালিটিটো বেয়া নহয়। এইটো এটা টপ, ফুল স্লিভ, বিশেষ একো নাই, প্লেইন আৰু অকণমান ডিজাইন এটা থকা। আৰু এইকেইযোৰ বাৰু অকণমান গৰম দিনৰ কাৰণে, মোৰ ঠাণ্ডা দিনৰ কাপোৰ চব লোৱা হৈ গ'ল বাবে মই অকণমান গৰম দিনৰ কাৰণে কাপোৰ ল'লোঁ। ইয়াৰ লগত আছে এযোৰ, এইবোৰ নাইট শ্বুট আৰু অকণমান গৰম আহিলে পিন্ধিব পৰাকৈ। এযোৰ ইয়াৰ লগত পেণ্টটো, এইটো বাছ ইমানেই আছিলে। আৰু জোতা চোতা পাছত আহিব আৰু কেতিয়া আহে, তো এইখিনিও মই ধুবলৈ দি দিওঁগৈ এতিয়া। প্ৰথমতে গৈ লওঁ ডিঙিত যে এখন মই ৰাতিপুৱা মই মাৰি আছোঁ, তাৰ কাৰণটো হ'ল অকণমান টনচিল নিচিনা লাগি আছে, ফিলিংছ এটা আহি আছে, কিজানি হৈ যায়। আগতে মানে প্ৰটেকশ্যনটো এইটো লৈ লৈছোঁ ডিঙিত ঠাণ্ডা নালাগিবলৈ। আৰু এতিয়া প্ৰথমতে যাওঁ মেচিনত কাপোৰখিনি দি লওঁগৈ, অলপমান কাপোৰ ভৰাই থোৱা আছে, চাৰ্ফ টাৰ্ফ দিয়াই আছে, তাৰ লগতে এতিয়া অহা নতুন কাপোৰখিনিও দি দিওঁগৈ। আৰু তাৰপিছতে ভাত কেইটামান বনাই লওঁগৈ। মোলৈ ভাত মানে ৰুহিলে খিচিৰি বনোৱা কুকাৰটোতে ভাত কেইটামান তুলি দিম, আৰু লগতে আমলেট বা কিবা এটা বনাই তেনেকৈ খাই দিম আজি। অকলেনো কি বনাই মেলি খাম। তাৰপিছতে যাব লাগিব ঘৰলৈ, কেইটা বজাত যাওঁ মিণ্টু আহিলেহে ডিচাইড হ'ব। আৰু কাপোৰ কানি ঘৰত পিন্ধা কাপোৰটো মোৰ তাত থাকেই, পেকিং কৰিব দৰকাৰ নাই। ৰুহিৰো কিবা কিবি কাপোৰ আছেই, তথাপিতো কিবা কিবি কেইটামান নিব লাগিব। ৰুহি কাপোৰবোৰতো নিবই লাগিব, বহুত কাপোৰ দৰকাৰ হয়। আৰু মোৰ ওলাই মেলি যাবলৈ কুৰ্তি বা জিন্স কিবা দুটা বা এটা লৈ ল'ম আৰু বাছ হৈ যাব। তাৰপিছত দেখাই আছোঁ এতিয়া ভাতৰ পৰা ধোঁৱা ওলাই আছে, পূৰা গৰম। মিণ্টুক ফোন কৰিলোঁ, ভাত খালোঁ বুলি ক'লে। ৰুহিয়ে ভাত নাখালে, তাই আহিওতো ভাত নাখায়, আৰু কিবা এটা বনাই খুৱাব লাগিব। মই কি বনাই খালোঁ মই দেখাইছোঁ ৰ'ব। ইয়াতে লৈছোঁ ভাত আৰু এখন চব্জি বনালোঁ। ইয়াতে বিলাহী পিঁয়াজ ভাজি, তাতে এটা কণী দি দিলোঁ, বাছ ইমানেই আৰু। এনেদৰে বনালে ভাতকেইটা মোহাৰি খাবলৈ সুবিধা হয়। আমলেট বনাম বুলি ভাবিছিলোঁ, অলপ শুকান লাগিব খাবলৈ, সেইবাবে এনেদৰে বনাই ল'লোঁ। ভাগৰ লাগিছে, চকীখনতে শুই আছোঁ এনেদৰে। শুইছোঁনো কি আৰু, শুবলৈ টাইম নাই, আকৌ ওলাব মানে যাবৰে হ'ব এতিয়া। ওলাবলৈতো একো নাই, ঘৰত যেনেদৰে থাকোঁ মই তেনেদৰে যাওঁ। কাপোৰ কানি পেকিং কৰা হৈ গ'ল, ৰুহি কাপোৰো লোৱা হৈ গ'ল। এতিয়া মাত্ৰ ৰাতিপুৱা মেলা কাপোৰখিনি বাহিৰৰ পৰা আনিব আছে, আৰু ৱাশ্বিং মেচিনত
এতিয়া যিখিনি কাপোৰ দিছিলোঁ সেইখিনি মেলিব আছে, সেইখিনি ওপৰৰ ভিতৰৰ ৰুমতে মেলি দিম, ৰ'দটো আৰু নায়েই। তাৰপিছতে মিনটো আহিলে যাব পাৰিম, তাৰ হেনো ঘৰত পুখুৰীত মাছ ধৰিছে, মাছ লৈ আহিবৰ কাৰণে ৰৈ আছে, দেৰি হৈছে। সেইকাৰণে মোৰ এইটো পিম্পলছ দেখিছেনে, আকৌ এটা নতুন পিম্পলছ ওলাইছে। এইকেইটা দাগ যাবলৈ পোৱা নাই, বুজাবলৈ পোৱা নাই, আকৌ এইটো ওলালেই। এইবিলাকে মানে মোৰ পিছনেৰে আৰু উপায় নাই, সেইবিলাকক লৈয়ে মানে জীয়াই থাকিব লাগিব। ফাইনেলি আহি পাই গ'লহি। ৰুহিয়ে গাড়ীৰ ভিতৰত চিঞৰ বাখৰ লগাই আছে, মানে ঘৰলৈ আহিবলৈ তাইৰ মন নাই। ৰুহি আহা আহা আহা। এতিয়া মোহাৰি চোৱাচোন, যায় নে নাযায়? নাযায়। তুমি ক'লৈ যাবা এতিয়া? আইতাৰ ওচৰত। আইতাৰ ওচৰত যাবা? অঁ, আৰু কোন আছে? দেউতা আছে আৰু মামা। অঁ, তুমি থাকিবা নি আজি তাত? থাকিবা? অঁ, মামাই তোমালৈ কি আনিব? চিপ। আৰু বাবুৱে একো ফোন চোন নাই এতিয়া তুমি ফাইনেলি ঘৰ আহি পাই গ'লোহি। মামাই আনিলে। ইমান আন্ধাৰ মুন্ধাৰ হৈ আছে যে গোটেইখন। কি কৰি আছানো? কি কৰিছে? ইমান ধুনীয়া আহিছে কালাৰটো। বিচনাত লাগি দিলে ৰছী। কি কৈছা? অঁ, তো এতিয়া ঘৰলৈ অহা টাইম হ'ল, চাহ তাহ খাই মেলি আজৰি হ'লোঁ। আমাক থৈ মিনটো গ'লগৈ আৰু আহিয়ে পালোঁ বিহুৰ গিফ্ট মাৰ পৰা। কাপোৰযোৰ পিন্ধি দেখালৈ। এইযোৰ কাপোৰ পালোঁ, নেভি ব্লু কালাৰ, মাৰ পচন্দ। মই অৱশ্যে নেভি ব্লু কালাৰটো বৰ ভাল নাপাওঁ, তথাপিতো আৰু মায়ে দিছে বুলি চিলাব লাগিব বিহু আগতে। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আৰু ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মই এণ্ড স্ক্ৰীনত মানে ইয়াতে ছাইডত ছাবস্ক্ৰাইব বাটনটো দি দিছোঁ, তাতে ক্লিক কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিব। নতুন এটা ভিডিঅ' লৈ খুব সোনকালে আহি আছোঁ, তেতিয়ালৈকে বাই বাই।